নমস্কাৰ। ৰাখী বন্ধন আহিছে, আপোনালোকে ঘৰত সহজতে বনাই খাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে মাত্ৰ 3বিধ বস্তু থাকিলে বনাব পাৰিব। এয়া দেখিছেনে, বহুত বেছি সোৱাদ লগা হয়, একেবাৰে সহজতে বনাব পৰা ৰেচিপি। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ গেছত কেৰাহী এখন দি দিছোঁ। মিঠাইটো মই বনাম এয়া ময়দাৰে। ময়দা মই বাতিটোৰে আধা বাতি দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে কমাই ল' ফ্লেমত ৰাখি এইখিনি ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গেছৰ জুইটো একেবাৰে কমাই ভাজিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। এয়া ময়দাখিনি মই কেঁচা গোন্ধ নথকালৈ ভাজি ল'ম। বেছি বস্তু নালাগে। আজিৰ মিঠাইটো আপোনালোকে পাকঘৰত 3টা বস্তু থাকিলেই বনাব পাৰিব। এয়া মই ময়দা বাতি ভালদৰে ভাজি ল'লোঁ। একেবাৰে আপোনালোকে গেছৰ ফ্লেমটো কমাই ভাজিব। সময়টো মই কৈ নিদিওঁ, আপোনালোকে গেছৰ জুইটোৰ লগত কথা। ধুনীয়া এটা গোন্ধ ওলাব, তেতিয়াই জানিব ময়দাখিনি ভজা হৈছে বুলি। এইদৰে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে এইদৰে আৰু অলপ লৰাই ল'ম। মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া সমান জোখত মই পাউডাৰ গাখীৰ লৈছোঁ। ময়দা যিমানখিনি লৈছোঁ সিমানখিনি জোখতে পাউডাৰ গাখীৰ লৈছোঁ। পাউডাৰ গাখীৰখিনিও মই এইদৰে কেৰাহীখনত অলপ লৰাই ল'ম। গৰমে গৰমে নিদিব, অলপ ঠাণ্ডা কৰি ল'ব। লৈ এইদৰে এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি নমাই মই ছাইড কৰি থৈ দিম। এয়া মই গেছত আকৌ এখন কেৰাহী দিছোঁ। এয়া মই সমান জোখত চেনি লৈছোঁ। চেনি যিমানখিনি লৈছোঁ তাৰে আধা মই পানী দি দিম। পানীটো বহুত বেছি নিদিব। এতিয়া চেনি আৰু পানীখিনি উতলাই ল'ম। এয়া চেনি পানী উতলিছে। এইখিনি এডাল তাৰ কৰি ল'ব লাগিব। এইদৰে চাব আপোনালোকে। এয়া দেখিছেনে, এইদৰে যদি এডাল তাৰ হয় তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এয়া দেখিছেনে, এইটো জোখত ৰখাই দিব। এইদৰে আপোনালোকে ভালদৰে চাই ল'ব। এডাল তাৰ হ'বই লাগিব। এয়া দেখিছেনে, এইদৰে এডাল তাৰ হ'লে জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। গেছ অফ কৰি লগতে মই ভাজি থৈ দিয়া মিঠাই মিশ্ৰণখিনি এইদৰে দি দিছোঁ। দি ভালদৰে মিলাই ল'ব লাগিব। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। আপোনালোকে একেবাৰে সহজতে ধুনীয়া মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এয়া মই ভালদৰে মিলাই ল'লোঁ। সহজ পদ্ধতিত এয়া ৰাখী বন্ধন আহিছে আপোনালোকৰ ঘৰত। সহজতে এইদৰে মিঠাই বনাব পাৰিব। এতিয়া মই ইয়াতে এচামুচ ঘি দি দিম। এইদৰে ঘিখিনি দি ভালদৰে আকৌ এবাৰ মিলাই লওঁ।
এইখিনি মই ভালদৰে ঘিৰ সৈতে মিলাই ল'লোঁ। এয়া দেখিছেনে? ভালদৰে এইদৰে কেৰাহীখনে এৰি দি দিছে। এতিয়া মই কেৰাহীখন নমাই ল'লোঁ। এতিয়া মই ইয়াৰে দুটা ভাগ কৰি লৈ ল'ম। এয়া দেখিছেনে? এটা ভাগ মই ছাইড কৰি থৈ দিম। এটা ভাগত এয়া লৈছোঁ মই ড্ৰাই ফ্ৰুটছ, খেজুৰ লৈছোঁ, বাদাম লৈছোঁ, কাজু লৈছোঁ। আপোনালোকৰ ওচৰত যি থাকে তাকে ল'ব পাৰিব। এইদৰে মই গোটেইখিনি দি লৈছোঁ। ভালদৰে এইখিনি ইয়াতে মিলাই লওঁ। সহজতে আপোনালোকে ধুনীয়া মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এইখিনি মই ভালদৰে মিলাই লৈ এয়া দেখিছেনে? এইদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া থৈ দিয়া এইখিনি অলপ মঠি ল'ব লাগিব। একেবাৰে সহজ পদ্ধতিত ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই মঠি ল'লোঁ। অলপ গৰম হৈ থাকোঁতে এইখিনি কৰিব আপোনালোকে, ঠাণ্ডা হ'লে টান হৈ পৰিব যে। এইদৰে মই বাটাৰ পেপাৰ এখন লৈছোঁ, অলপ ঘি লগাই ল'ব। এইখিনি মই বেলি লওঁ। খুব টেষ্টি আৰু একেবাৰে কম বস্তুৰে বনাইছোঁ, আপোনালোকে দেখিছে নহয়। ড্ৰাই ফ্ৰুটছ আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। এইখিনি এইদৰে মই বেলি ল'লোঁ। এইদৰে বেলি ল'লোঁ। এতিয়া মই ইয়াতে এইদৰে ৰেডি কৰি থৈ দিয়া ড্ৰাই ফ্ৰুটছৰ লগত মিশ্ৰণখিনি এইদৰে দি দিছোঁ। এতিয়া ভালদৰে এইখিনি এইদৰে লৈ ল'ব লাগিব। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগাও হয়। অলপ এইদৰে মিলাই ল'ম মই। এইখিনি মই এইদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যাব। এয়া দেখিছেনে? এতিয়া মই 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এইখিনি অলপ গৰমেই হৈ আছে, ঠাণ্ডা হ'লে মই আপোনালোকক দেখাম। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আপোনালোকে ধুনীয়া মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই কাটি ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া দেখিছে। এয়া মই পিচ পিচকৈ কাটি এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে? আপোনালোকে একেবাৰে সহজতে এই মিঠাইবিধ বনাব পাৰিব। এটা মই দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে ঘৰত বনাব পৰাকৈ ৰেচিপিটো দি দিছোঁ। সেইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।